নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 18 জানুৱাৰী 2026 বৰ্ষৰ প্ৰথম অমাৱস্যা। কালিলৈ দিনটোত ভুলতো কেইটামান ভুল কাম কৰিব নালাগে। দুখ কষ্ট আৰু দৰিদ্ৰতাৰ কবলত যান্ত্ৰণা ভুগিব লাগিব বছৰটোৰ ভিতৰত। এই অমাৱস্যাৰ দিনা মা কালীৰ নাম স্মৰণ কৰি যদি কোনো লোকে অপৰাজিতা গছৰ এডাল শিপা আনি ৰাতি এটা উপায় কৰি নিজৰ লগত ৰাখিব পাৰে সদায়, সেই ব্যক্তি মা কালীৰ শক্তিৰ প্ৰভাৱত কোনেও বেয়া চকুৰে চাব নোৱাৰে। লগতে অপশক্তি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। মাঘ মাহৰ অমাৱস্যাক মৌনী অমাৱস্যা বুলি কোৱা হয়। এই অমাৱস্যাত প্ৰতিখন ঘৰতেই দুগছি বন্তি জ্বলাই ৰাখিব লাগে। এগছি বন্তি পূৰ্বপুৰুষসকলৰ বাবে, আন গছ ঘৰখনৰ উন্নতিৰ বাবে। এই দিনটোত খুব সাৱধান হ'ব লাগে। এই দিনত মুখৰ পৰা কোনো বেয়া শব্দ বা বেয়া কামৰ কথা প্ৰকাশ কৰিব নালাগে। এই অমাৱস্যাৰ বেয়া প্ৰভাৱে ব্যক্তিক কলংকিত কৰাৰ লগতে ব্যক্তিৰ জীৱনলৈ চৰম দৰিদ্ৰতা আনি দুখ যান্ত্ৰণা দিয়ে। সেয়েহে এই অমাৱস্যাৰ দিনা মৌন ব্ৰত পালন কৰা হয় আৰু এই অমাৱস্যাক মৌনী অমাৱস্যা বুলি কোৱা হয়। এই দিনটোৰ সন্ধিয়া যদি এমুঠি ক'লা তিলেৰে এটা সৰু উপায় কৰি সেই তিলমুঠিৰ লগত এটা বস্তু মিলাই আহঁত গছৰ তলত নিজৰ নাম কৈ থৈ আহিব পৰা হয়, তেনে সেই ব্যক্তিৰ শত্ৰু নাইকিয়া হয় বুলি বিশ্বাস কৰা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই অমাৱস্যাৰ মহত্ব কিয় ইমান বেছি, এইদিনা কোনবোৰ কাম কৰিব নালাগে, এইদিনা মা কালীৰ নাম লৈ অপৰাজিতাৰ শিপাৰে কি উপায় কৰি পাছত সেই শিপাডাল নিজৰ লগত ৰাখিব পাৰিলে বিপদ বিঘিনি কম হয়, লগতে অপশক্তি তন্ত্ৰমন্ত্ৰৰ দ্বাৰা কৰা যিকোনো বেয়া কৰ্মৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো সকলো লোকৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু অত্যন্ত উপকাৰী ভিডিঅ' হ'ব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। বছৰৰ প্ৰথম অমাৱস্যা মৌনী অমাৱস্যা আৰম্ভ হৈছে 17 জানুৱাৰীৰ ৰাতি 12:13 পৰা আৰু অন্ত পৰিছে 18 জানুৱাৰী ৰবিবাৰে ৰাতি 1:30। যদি কোনো বন্ধু বান্ধৱীয়ে আজি আমাৰ ভিডিঅ'ত কোৱা উপায়সমূহ কৰিব বিচাৰে তেনে 18 জানুৱাৰী ৰবিবাৰে কৰিব লাগিব। ব্ৰত উপবাস কৰিব বিচাৰিলেও এই সময়ছোৱাৰ ভিতৰত কৰিব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক অমাৱস্যাৰ মহত্ব কিয় ইমান বেছি, কিয় এই অমাৱস্যাৰ দিনা ভুল কামৰ বাবে বছৰটোত দুখ যান্ত্ৰণা ভুগিবলগীয়া হয় আৰু কি কি ভুল এইদিনা কেতিয়াও কৰিব নালাগে। শত্ৰু অপশক্তি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা নিজকে সুৰক্ষিত কৰিবৰ বাবে অপৰাজিতাৰ শিপাৰে কি উপায় কৰিব পাৰিলে মা কালীৰ শক্তিৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব পাৰে। এইদিনা ঘৰত কোন দুটা স্থানত বন্তি জ্বলাই ৰাখিব পৰাটো ঘৰখনৰ বাবে অতি মংগলজনক হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা কালী বা জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মান্যতা অনুসৰি অমাৱস্যাৰ দিনা নিয়ম নীতিৰ মাজেৰে থকাটো নিজৰ পক্ষেই শুভ হয়, কিন্তু বছৰৰ প্ৰথম অমাৱস্যা মৌনী অমাৱস্যাৰ দিনা নিজৰ মুখৰ পৰা বেয়া শব্দ বা বেয়া শব্দ প্ৰকাশ কৰাৰ কথাটোও অশুভ মনা হয়। এইদিনা কোনো কাৰণত দম্ভ অহংকাৰ কাজিয়া পেচাল দাবী ধমকি আদি নিজৰ মুখৰ পৰা প্ৰকাশ কৰিব নালাগে। বহু লোকে হোৱাই নোহোৱাই কথাই কথাই আনক বিশ্বাস কৰাবলৈ ভগৱানৰ নামত শপত খায়। এইদিনা এইসমূহ কথা নিজৰ মুখেৰে ভুলতো প্ৰকাশ নকৰিব। বিশ্বাস অনুসৰি এইদিনা মুখৰ পৰা যিবোৰ কথা প্ৰকাশ হয় সেইসমূহ সঁচালৈ পৰিৱৰ্তন হয়। সেয়েহে এই অমাৱস্যাৰ সময়ছোৱাত মৌন ব্ৰত পালন কৰাৰ এক পৰম্পৰা আছে আৰু এই অমাৱস্যাক মৌনী অমাৱস্যা বুলি কোৱা হয়। এই অমাৱস্যাত যদি ভগৱান শিৱ আৰু ভগৱান বিষ্ণুক মনৰ পৰা ভক্তি কৰি কিবা আশা প্ৰকাশ কৰা হয় সেই আশা সঁচা হয়। এই অমাৱস্যাৰ দিনা গা ধোৱা বা স্নান কৰাৰ ক্ষেত্ৰত যদি কিছু নিয়ম মানিব পৰা হয় তেনে বহু ক্ষেত্ৰতেই উপকৃত হ'ব পাৰে। এইদিনা নদীত স্নান কৰিব পাৰিলে শুভ হয়। নদী স্নান কৰাৰ সময়ত যদি এমুঠি তিল জলত দি স্নান কৰা হয় তেনে শত্ৰু মুক্ত হ'ব পাৰে। এইদিনা গা ধোৱাৰ পানীত যদি ক'লা তিল কেইটামান দি স্নান কৰা হয় তেনে শনিৰ দোষৰ পৰা ৰক্ষা পৰিব পাৰে। সেয়েহে বহু মানুহে এই অমাৱস্যাত খুব সোনকালে স্নান কৰে আৰু স্নান কৰাৰ পানীত তিল আৰু মিশ্ৰি মিশ্ৰণ কৰি স্নান কৰে। এইদিনা কৰা কামৰ ফলত শনিৰ কৃপাত শত্ৰু না হৈ শত্ৰু বশ কৰাত সহজ হয়।
ইয়াৰ উপৰিও যদি এইদিনা স্নান কৰাৰ পাছত ৰঙা ফুল ৰঙা চন্দন তিল মিশ্ৰণ কৰি সূৰ্যদেৱক জল অৰ্ঘ্য দিব পৰা হয় তেনে সূৰ্যদেৱৰ অশুভ প্ৰভাৱ দূৰ হৈ উন্নতি আহে। মাঘ অমাৱস্যা বা মৌনী অমাৱস্যাৰ দিনা শিৱলিংগত গাখীৰৰ লগত তিল মিহলাই অভিষেক কৰাব পৰা হয়, তেতিয়া অতি ফলদায়ক হয়। কোনো ব্যক্তিয়ে যদি যিকোনো সমস্যাৰ সমাধান বা যিকোনো কৰ্মৰ উন্নতি বিচাৰি মাঘ মাহৰ অমাৱস্যাৰ দিনা পুৱা ভাগত তিল গাখীৰ এটা সৰু তামৰ বা ৰূপৰ পাত্ৰৰ জৰিয়তে শিৱলিংগক অভিষেক কৰাব পাৰে বা স্নান কৰাব পাৰে, অন্তৰৰ পৰা মহাদেৱক মনৰ কথা প্ৰকাশ কৰে। শাস্ত্ৰ অনুসৰি মহাদেৱৰ কৃপাত যি ভাবি মুখেৰে শব্দ নকৰাকৈ মনেৰে জনাই সেই কথাৰ আশা সঁচা হয় আৰু সফলতা আহে। এই অমাৱস্যাৰ দিনা ৰাতি নিজৰ ঘৰৰ দক্ষিণ দিশত দক্ষিণমুখীকৈ এগছি বন্তি প্ৰতিখন ঘৰতেই জ্বলাব লাগে। এই বন্তিগছিৰ জৰিয়তে মৃত পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ লাভ কৰিব পৰা হয়। যিকোনো ক্ষেত্ৰত যদি মৃত পূৰ্বপুৰুষৰ আশীৰ্বাদ থাকে সেই ক্ষেত্ৰত সফলতা পোৱাৰ সুযোগ বেছি আহে। সেয়েহে শাস্ত্ৰ অনুসৰি মৌনী অমাৱস্যাৰ দিনা ঘৰৰ দক্ষিণ দিশত পূৰ্বপুৰুষক স্মৰণ কৰি এগছি বন্তি জ্বলোৱাৰ কথা উল্লেখ আছে। মাঘ মাহৰ অমাৱস্যাৰ দিনা ৰাতি ঘৰৰ উত্তৰ পূব দিশত এগছি বন্তি জ্বলাই সেই বন্তিত 5টা অক্ষত চাউল আৰু 2টা লং দি ৰাখিব পৰা হয়, তেনে সেইখন ঘৰত লক্ষ্মীনাৰায়ণৰ কৃপাত দৰিদ্ৰতা দূৰ হয়। বন্তি গছি জ্বলি শেষ হোৱাৰ পাছত যদি সেই চাউলকেইটা আৰু লংকেইটা আনি এটা টোপোলা কৰি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই ৰখা হয়, তেনে সেইখন ঘৰলৈ ধন টকা পইচা আৰু সা সম্পদৰ আকৰ্ষণ হয়। সেই ঘৰৰ উন্নতিত যোগাত্মক শক্তিৰ প্ৰভাৱে সদায় সহায় কৰে আৰু বিপদ বিঘিনি কম হয়। শাস্ত্ৰ অনুসৰি তিল ভগৱানৰ ঘামৰ পৰা উৎপত্তি হৈছিল। এই অমাৱস্যাৰ তিলৰ দ্বাৰা উপায় কৰিব পাৰিলে ভগৱানৰ শক্তিৰ দ্বাৰা সেই উপায়ৰ সফলতা আহে। আপোনাৰ যদি শত্ৰু বেছি সাংসাৰিক সামাজিক নাইবা ৰাজনৈতিক জীৱনত শত্ৰুৱে বহু ক্ষেত্ৰত আপোনাক অপকাৰ কৰি আছে, তেনে এই অমাৱস্যাৰ ৰাতি তিলেৰে এই উপায় নিশ্চয় কৰক। মহাদেৱৰ লগতে শনিদেৱৰ শুভ প্ৰভাৱত শত্ৰুৱে আপোনাক একো অপকাৰ কৰিব নোৱাৰে, শত্ৰুৱে আপোনাৰ তলত চলিবলৈ বাধ্য হ'ব। সেইদিনা সন্ধিয়া স্নান কৰি এমুঠি তিল আৰু অকণমান মিচিৰি এটুকুৰা ক'লা কাপোৰত এটা সৰু টোপোলা কৰিব। সেই টোপোলাটো আপোনাৰ ঘৰৰ পদূলিলৈ নি আপোনাৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাই 7 বাৰ আপোনাৰ নামটো ক'ব। ইয়াৰ পাছত সেই টোপোলাটো নি আহঁত গছৰ তলত পুতি থৈ আহিব, নাইবা যিকোনো মন্দিৰত মনে মনে থৈ আহিব। এই কাম শত্ৰু থকা ব্যক্তিয়ে কৰিব লাগে। এই কামৰ দ্বাৰা শত্ৰু একেবাৰে নাইকিয়া হৈ পৰে। এই কামৰ দ্বাৰা শনি আৰু মহাদেৱৰ কৃপাত শত্ৰু শূন্য হয়। এইদিনা ব্ৰত উপবাস কৰা অতি শুভ মনা হয়। এইদিনা ব্ৰত উপবাস কৰিলে সফলতা আহে। খোৱা বোৱাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিব লাগে। মাছ মাংস কণী তেলজাতীয় খাদ্য খোৱাৰ পৰা দূৰত থাকিব লাগে আৰু যদি এই খাদ্যসমূহ নোখোৱাকৈ ব্ৰত উপবাস কৰিব পৰা হয়, তেনে জীৱনলৈ বহু ক্ষেত্ৰতেই উপকাৰ হয়। মাঘ মাহৰ অমাৱস্যা বা মৌনী অমাৱস্যাৰ দিনা যদি মা কালীৰ নাম স্মৰণ কৰি অপৰাজিতা ফুলৰ এডাল শিপাৰে এটা উপায় কৰি সেই শিপাডাল নিজৰ গাত পিন্ধি থাকিব পৰা হয় বা নিজৰ লগত সদায় ৰাখিব পৰা হয়, তেনে দেৱী শক্তিৰ প্ৰভাৱত শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। অপশক্তি তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱৰ পৰা সেইজন সদায় সুৰক্ষিত হৈ থাকে। এই কাম যিকোনো অমাৱস্যাতেই কৰিব পাৰে, যদিও মাঘ মাহৰ অমাৱস্যাত কৰিলে বেছি সফলতা পায়। আপুনি যদি দেৱী মাৰ শক্তিৰ দ্বাৰা নিজক সদায় সুৰক্ষিত কৰিব বিচাৰে, তেনে এই কাম নিশ্চয় কৰক। আপোনাক কোনেও মূৰ তুলি কথা ক'ব নোৱাৰিব। অপৰাজিতা ফুল দেৱী মাতাৰ অতি প্ৰিয়। যেনেকৈ বেলপাতেৰে মহাদেৱক সন্তুষ্ট কৰিব পাৰি, তুলসী পাতেৰে ভগৱান বিষ্ণু সন্তুষ্ট হয়, ঠিক তেনেকৈ অপৰাজিতা ফুলৰ দ্বাৰা মাতা শক্তিক সন্তুষ্ট কৰিব পৰা হয়। অপৰাজিতা ফুল দেৱী শক্তিৰ প্ৰতীক হিচাপে মনা হয়। সেয়েহে যিখন ঘৰত অপৰাজিতা ফুলৰ গছ থাকে সেইখন ঘৰত দেৱী শক্তিৰ প্ৰভাৱত সুৰক্ষিত হৈ থাকে বুলি বিশ্বাস কৰা হয়। সেয়েহে বহু লোকে অপৰাজিতা ফুলৰ গছ নিজৰ ঘৰৰ চৌহদত ৰাখে। মাঘ মাহৰ অমাৱস্যাৰ দিনা আপুনি পুৱা স্নান কৰিব। অপৰাজিতা ফুলৰ দক্ষিণ দিশৰ এডাল শিপা আনিব। শিপাডাল দিনৰ ভাগতেই আনিব। শিপাডাল যেতিয়া আনিবলৈ যাব তেতিয়া মা কালীৰ নাম স্মৰণ কৰি কি কাৰ্যৰ বাবে আপুনি শিপা লৈছে ভক্তিৰে সেই কথা জনাব। এই গছত দেৱী শক্তিৰ প্ৰভাৱ থাকে। শিপাডাল আনি আপুনি গংগা জলত কিছু সময় তিয়াই ৰাখিব। যেতিয়া সন্ধিয়া হ'ব তেতিয়া আপুনি সেই শিপাডালত সেন্দুৰ সানিব, নাইবা অকণমান ৰঙা কাপোৰেৰে বান্ধি কোনো দেৱী ফটো বা দেৱী মূৰ্তিৰ চৰণত স্পৰ্শ কৰি গোটেই ৰাতিটো ৰাখি থ'ব। এগছি ৰঙা শলিতাৰে বন্তি জ্বলাই আপোনাৰ যি কামনা বা ইচ্ছা আছে মুখেৰে প্ৰকাশ নকৰি মনেৰে
দেৱী মাতাক সেই কথা জনাব। ইয়াৰ পিছত সেই গোটেই ৰাতিটো শিপাডাল তেনেকৈ থাকিবলৈ দিব। পিছদিনা সেই শিপাডাল পুনৰ গংগাজলত ধুই সেই শিপাডাল ৰঙা সূতাৰে আপোনাৰ শৰীৰৰ বাওঁ অংগত পিন্ধিব, শৰীৰৰ বাওঁফালৰ হাতত পিন্ধিব, তেতিয়া অতি ভাল হ'ব। এই শিপাডালে আপোনাক সাংঘাতিকভাৱে সক্ৰিয় কৰি ৰাখিব। দেৱী মাতাৰ শক্তিয়ে আপোনাক সদায় সুৰক্ষিত কৰি ৰাখিব। তন্ত্ৰমন্ত্ৰ ক'লা যাদু শত্ৰুৰ প্ৰভাৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, মৌনী অমাৱস্যা বা মাঘ অমাৱস্যাৰ দিনা সামৰ্থ্য অনুসৰি আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰিব পাৰে, তেনে নিশ্চিতভাৱে বৰ্ষটিত যিকোনো ক্ষেত্ৰতেই সুখ শান্তি লাভ কৰিব পাৰিব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।